2021 চনৰ বিধানসভা নিৰ্বাচন হ'ল তেতিয়া আমি বহুদা বিভক্ত আছিলোঁ ৰাইজৰ দল জাতীয় পৰিষদ কংগ্ৰেছ সব বহুদা বিভক্ত হোৱাৰ পাছতো বিজেপিৰ সিট কিমান কমিলে আপোনাক গম পায় নাই 11খন আসন কমিছে তাৰমানে 14% এৰাউণ্ড 14% কমিছে ডিক্লাইন হৈছে এইবাৰ 2026 চন যদি মিনিমাম 15% সেইবাৰ তেওঁলোকে সিট পালে 75 86 পৰা 11খন কমি 75 এইবাৰ যদি 15 মিনিমাম 15% ধৰি লওক মিনিমাম 15% যদি ধৰে তেতিয়াহ'লে 15খন সিট বিজেপিয়ে হেৰুৱাই আছে লগত 85.92% টাৰ্ণ আউট হিমন্ত বিশ্ব শৰ্মাৰ অশালীন অসভ্য ব্যৱহাৰ তাৰ লগে লগে 70 লাখ ডেকা প্ৰজন্মই নতুন প্ৰজন্মই ভোটদান কৰিছে সাইলেন্ট ভোটাৰ সংখ্যা বহুত এই সকলো ফ্যাক্টৰ কনসিডাৰ কৰি লওক আৰু এইবোৰে এবাৰ সাংঘাতিক ক্ৰিয়া কৰিছে আমি বিৰোধী ঐক্যবদ্ধ কিন্তু শাসকীয় পক্ষ বহুদা বিভক্ত তেওঁলোকৰ চিপ্ৰাঙৰ ৰাজনীতি চলিছে গতিকে এইবাৰ যিবোৰ এক্সিট পোল দিছে এইবোৰ ফেব্ৰিকেটেড আৰু এইবোৰ স্পন্সৰ এইটো কথা সকলোৱে জানে আমি পুনৰ দৃঢ়তাৰে কৈছোঁ এবাৰ আমি নতুন অসম গঢ়াৰ যি স্বপ্নৰে আমি যাত্ৰা আৰম্ভ কৰিছোঁ তাৰ আৰম্ভণি তাৰ আধাৰ অহা 4 তাৰিখে নিৰ্বাচনৰ ফলাফল দিয়াৰ লগে লগে হ'ব আৰু অসমৰ ৰাইজে আশা কৰি থকা আকাংক্ষিত যিটো চিন্তা প্ৰথমে আশা কৰিছিল তেওঁলোকে এক ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছিল ঐক্যবদ্ধ হোৱাৰ লগে লগে জনগণে জপিয়াই পৰিল আৰু সেইকাৰণে শেষ 7টা দিনত ইয়াৰ সুনামি আৰু আমি ধুমুহা দেখিবলৈ পাইছোঁ গতিকে অহা 4 তাৰিখলৈকে অপেক্ষা কৰক আমি আশা কৰা ধৰণে আমি ফলাফল সকলোৱে পাবলৈ সক্ষম